এইটো ভিডিঅ'ত আলোচনা কৰিম অৰণ্য যাত্ৰা এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা। যদি তোমালোক কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক 80 নং পৃষ্ঠা উলিয়াই লোৱা। 80 নং পৃষ্ঠাত কেইটামান মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আছে। তাৰে প্ৰথম ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল গ নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে লৰ্ড কাৰ্জন কোন? এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 2 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল? এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেন্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 4 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেন্ট কৰি ক'বা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 5 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? আঁতিগুৰি মাৰি লিখা। এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেন্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 6 নং কুৱেশ্যনটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন নোৱাৰিলে মোক কমেন্ট কৰি ক'বা, ছাৰ মই 6 নং কুৱেশ্যনটো নোৱাৰোঁ, আপুনি শিকাই দিয়ক। মই তোমালোকক শিকাই দিম, লগতে হোৱাটছএপৰ যোগেদি উত্তৰটো দি দিম। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 8 নং কুৱেশ্যনটো মোহিত চন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 9 নং কুৱেশ্যনটো নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেন্ট কৰি ক'বা, ছাৰ মই 9 নং কুৱেশ্যনটো নোৱাৰোঁ, আপুনি শিকাই দিয়ক। মই তোমালোকক শিকাই দিম, লগতে হোৱাটছএপৰ যোগেদি দি দিম। মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা। মই দেখুৱাই দিয়া কুৱেশ্যনৰ ভিতৰত যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।